মিয়া মানে বাংলাদেশী, মিয়া মানে চুৰ, মিয়া মানে ডকাইত। এই মিয়া বাংলাদেশীয়ে অসমৰ লাখ লাখ বিঘা ভূমি কব্জা কৰি ৰাখিছে। মিয়াই অসমৰ সত্ৰৰ মাটি দখল কৰিছে, মিয়াই নামঘৰ দখল কৰিছে, মিয়াই মন্দিৰ পৰ্যন্ত দখল কৰিছে। গতিকে মুখ্যমন্ত্ৰীগৰাকীক সমৰ্থন দি অসমীয়া যুৱ মঞ্চই এই হুংকাৰ প্ৰদান কৰিছে যে অসমৰ পৰা বাংলাদেশী খেদি পঠিয়াবই লাগিব। মুখ্যমন্ত্ৰীৰ ভাল কামৰ সৈতে অসমীয়া যুৱ মঞ্চ সদায় আছে। গতিকে এটাকৈ আপুনি বাংলাদেশীক বিচাৰি অসমৰ পৰা খেদি পঠিয়াওক। অসমৰ ভৱিষ্যতৰ বাবে এই অভিযান একেদৰে অব্যাহত ৰাখিব লাগিব বুলি এনেদৰে গৰ্জন কৰিছে অসমীয়া যুৱ মঞ্চই। লৈছো এই মুহূৰ্তৰ সবিশেষ। মিয়া বাংলাদেশী, মিয়া ডকাইত, মিয়া মানে হৈছে চুৰ। অসমৰ লাখ লাখ বিঘা ভূমি অবৈধ বাংলাদেশীয়ে কব্জা কৰিছে আৰু এই অবৈধ বাংলাদেশীয়ে অসমৰ লাখ লাখ বিঘা ভূমি কব্জা কৰি ৰাখিছে। আমাৰ সত্ৰৰ মাটি পৰ্যন্ত মিয়াই লৈ লৈছে। মিয়াই সত্ৰৰ মাটি পৰ্যন্ত দখল কৰিছে। কেৱল সত্ৰৰ মাটিয়েই নহয়, নামঘৰ পৰ্যন্ত মিয়াই দখল কৰিছে। আনকি সত্ৰ আৰু নামঘৰৰ সমান্তৰালকৈ মন্দিৰ পৰ্যন্ত মিয়াই লৈ লৈছে বা মিয়াই দখল কৰিছে। মুখ্যমন্ত্ৰীক সমৰ্থন জনাই অসমীয়া যুৱ মঞ্চই এইদৰে এতিয়া হুংকাৰ প্ৰদান কৰিছে। মুখ্যমন্ত্ৰীক সমৰ্থন জনাই হুংকাৰ প্ৰদান কৰিছে অসমৰ পৰা বাংলাদেশীক খেদিবই লাগিব, অসমৰ পৰা বাংলাদেশীক খেদি পঠাবই লাগিব। মুখ্যমন্ত্ৰীৰ ভাল কামৰ সৈতে অসমীয়া যুৱ মঞ্চ সদায় থাকিব। মুখ্যমন্ত্ৰীগৰাকীৰ ভাল কামৰ সৈতে অসমীয়া যুৱ মঞ্চ আছে আৰু সদায় থাকিব। ধাৰাবাহিকভাৱে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অভিযান চলাই যাওক। মুখ্যমন্ত্ৰীগৰাকীক এইদৰে উল্লেখ কৰিছে যে ধাৰাবাহিকভাৱে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অভিযান চলাই যাওক। মুখ্যমন্ত্ৰীয়ে ভৱিষ্যত অসমৰ কথা চিন্তা কৰি এই অভিযান চলাইছে। আপুনি এটাকৈ অসমৰ পৰা বাংলাদেশীক খেদাওক, এটাকৈ অসমৰ পৰা বাংলাদেশীক খেদি পঠিয়াওক বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে। আৰু এইদৰে অসমীয়া যুৱ মঞ্চই মুখ্যমন্ত্ৰীগৰাকীয়ে যি মিয়াৰ বিৰুদ্ধে চলা অভিযান, এই অভিযানক সমৰ্থন জনাইছে আৰু সমৰ্থন জনাই উল্লেখ কৰিছে যে মিয়াই হৈছে বাংলাদেশী, মিয়াই হৈছে ডকাইত আৰু মিয়া মানে হৈছে চুৰ। এই মিয়াৰ বাবে অসমৰ লাখ লাখ বিঘা ভূমি এতিয়া অবৈধ বাংলাদেশীৰ কবলত আছে বা অসমৰ লাখ লাখ বিঘা ভূমি অবৈধ বাংলাদেশীয়ে কব্জা কৰি ৰাখিছে। অসমৰ সত্ৰৰ মাটি পৰ্যন্ত মিয়াই লৈ লৈছে। অসমৰ সত্ৰৰ মাটিৰ সমান্তৰালকৈ নামঘৰ মন্দিৰ পৰ্যন্ত মিয়াই লৈ লৈছে আৰু মিয়াই এফালৰ পৰা সকলোবোৰ দখল কৰিছে। গতিকে মিয়া মানে বাংলাদেশী, অসমৰ লাখ লাখ বিঘা ভূমি পৰ্যন্ত মিয়াই এইদৰে দখল কৰি ৰাখিছে। বাংলাদেশীক অসমৰ পৰা খেদি পঠিয়াবই লাগিব। মুখ্যমন্ত্ৰীগৰাকীক সমৰ্থন জনাই অসমীয়া যুৱ মঞ্চই এইদৰে এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে যে অসমৰ পৰা বাংলাদেশী খেদি পঠিয়াব লাগিব। অসমত এটাও বাংলাদেশী থাকিব নোৱাৰিব। প্ৰতিটো বাংলাদেশীক বিচাৰি বিচাৰি অসমৰ পৰা উলিয়াই পঠিয়াব লাগিব। কিয়নো এনে বাংলাদেশীয়ে অসমৰ ভূমি কব্জা কৰি ৰাখিছে। এই বাংলাদেশীসকলে অসমৰ মাটি, নামঘৰ মন্দিৰৰ মাটি পৰ্যন্ত সকলোবোৰ কব্জা কৰি ৰাখিছে আৰু এনেবোৰ কামৰ বাবে এতিয়া অবৈধ বাংলাদেশীয়ে এফালৰ পৰা অসমখন গ্ৰাস কৰি ৰাখিছে বা এফালৰ পৰা অসমত সকলোবোৰ দখল কৰি ৰাখিছে। কিন্তু এয়া ভৱিষ্যতলৈ হ'বলৈ দিব নোৱাৰি। গতিকে ভৱিষ্যতে অসমৰ ভৱিষ্যতৰ কথা চিন্তা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে যি কাম কৰিছে আমি সেই কামক সমৰ্থন জনাইছোঁ। অসমৰ ভৱিষ্যতৰ কথা চিন্তা কৰি মুখ্যমন্ত্ৰীয়ে জনোৱা কামক আমি সমৰ্থন জনাইছোঁ বা অসমৰ বাবে ভাল কাম কৰিলে আমি মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে সদায় আছোঁ। গতিকে এই মিয়া বাংলাদেশীক অসমৰ পৰা খেদি পঠিয়াব লাগিব। অসমৰ পৰা মিয়া বাংলাদেশী যাব লাগিব। এটাও মিয়া বাংলাদেশী অসমত থাকিব নোৱাৰে। যিসকল বাংলাদেশী এতিয়াও আছে সেইসকলক ইয়াৰ পৰা উলিয়াই পঠিয়াওক। ৰাজ্যৰ যিটো প্ৰান্তে প্ৰান্তে এতিয়া অভিযান চলি আছে, মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশতে উচ্ছেদ অভিযান যিহেতু অব্যাহত আছে আৰু এই উচ্ছেদ অভিযানক সমৰ্থন জনাইছে অসমীয়া যুৱ মঞ্চই আৰু সমৰ্থন জনাই উল্লেখ কৰিছে যে অসমত যি চলি আছে, মুখ্যমন্ত্ৰীগৰাকীয়ে যি কৰিছে অসমৰ ভৱিষ্যতৰ কথা চিন্তা কৰি এই অভিযান চলাইছে আৰু এই ভাল কামত আমি সমৰ্থন জনাইছোঁ বা এনে ভাল কামত আমি মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে সদায় আছোঁ। গতিকে অসমৰ পৰা যি মিয়া বাংলাদেশী আছে সেই মিয়া বাংলাদেশীক খেদি পঠিয়াব লাগিব। অসমত এটাও বাংলাদেশী থাকিব নোৱাৰিব। প্ৰতিটো বাংলাদেশীক অসমৰ ভূমিৰ পৰা আঁতৰাই পঠিয়াব লাগিব বা খেদি পঠিয়াব লাগিব। কোনো অবৈধ বাংলাদেশীয়ে অসমৰ ভূমি এইদৰে দখল কৰি থাকিব নোৱাৰিব। মিয়াই সত্ৰ মাটি পৰ্যন্ত লৈ লৈছে, মিয়াই মন্দিৰ নামঘৰ পৰ্যন্ত লৈ লৈছে আৰু এয়া কোনো পৰ্যায়ে সহ্য কৰা নহ'ব। অসমৰ ভৱিষ্যতৰ কথা আমি চিন্তা কৰিব লাগিব আৰু অসমৰ ভৱিষ্যতৰ বাবে সকলোৱে আমি একজোট হ'ব লাগিব। অসমৰ ভৱিষ্যতৰ কথা চিন্তা কৰি অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ কথা চিন্তা কৰি অবৈধ বাংলাদেশী বা এই মিয়াক অসমৰ পৰা খেদি পঠিয়াব লাগিব। গতিকে মুখ্যমন্ত্ৰীক সমৰ্থন জনাই অসমীয়া যুৱ মঞ্চই এইদৰে এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে।
আমি মন্তব্য শুনাবলৈ চেষ্টা কৰিছো। মিয়া মানে হৈছে ডকাইত, মিয়া মানে হৈছে চোৰ, মিয়া মানে হৈছে ড্ৰাগছ বেপাৰী। গতিকে আপোনালোকে দেখিছে বা অসমবাসী ৰাইজে আমি আজি ভুক্তভোগী যে আমাৰ লাখ লাখ হেক্টৰ আজি ভূমি আজি অবৈধ বাংলাদেশী আজি লৈ লৈছে, আমাৰ সত্ৰ মাটি লৈ লৈছে, আমাৰ নামঘৰ লৈ লৈছে, আমাৰ মন্দিৰ লৈ লৈছে। গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ প্ৰধানমন্ত্ৰীজীক আৰু আমাৰ মুখ্যমন্ত্ৰীক যে আপুনি থমকি নৰ'ব, আপোনাৰ লগত আমি আছোঁ। আপুনি বাংলাদেশীক খেদা যি পন্থা হাতত লৈছে, যেনেকৈ আগুৱাই গৈছে, আমি আগতেও কৈছো, এতিয়া কৈছো, ভাল কামত সদায় অসমীয়া যুৱ মঞ্চৰ মুখ্যমন্ত্ৰীৰ লগত থাকিব, অসম চৰকাৰৰ লগত থাকিব, ভাৰত চৰকাৰৰ লগত থাকিব, আৰু বেয়া কামত আমি কোনোদিন কোনো চৰকাৰৰ লগত নাই, তাত আমি হৈ পৰো জমকাল। গতিকে আমি এটা কথা আমি আপোনালোকৰ যোগেদি ক'ব বিচাৰিছো মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে আপুনি অবৈধ যি বাংলাদেশে খেদা যি হাতত পন্থা লৈছিলে ধাৰাবাহিকভাৱে আমি চলাই যাওক। কাৰণ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভৱিষ্যতৰ কথা চিন্তা কৰি, অসমৰ জনগণৰ কথা চিন্তা কৰি যিভাগে আজি তেখেতে আগুৱাই গৈছে, আমি এটাই কথা ক'ব বিচাৰিছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, উই আৰ উইথ ইউ, আৰু আমি আপোনাৰ লগত আছো। আপুনি অসমৰ পৰা এটা এটাকে বাংলাদেশী খেদি শেষ কৰি পেলাওক। মিয়া মানে হৈছে ডকাইত, মিয়া মানে হৈছে চোৰ, মিয়া মানে হৈছে ড্ৰাগছ বেপাৰী। গতিকে আপোনালোকে দেখিছে বা অসমবাসী ৰাইজে আমি আজি ভুক্তভোগী যে আমাৰ লাখ লাখ হেক্টৰ আজি ভূমি আজি অবৈধ বাংলাদেশী আজি লৈ লৈছে, আমাৰ সত্ৰ মাটি লৈ লৈছে, আমাৰ নামঘৰ লৈ লৈছে, আমাৰ মন্দিৰ লৈ লৈছে। গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ প্ৰধানমন্ত্ৰীজীক আৰু আমাৰ মুখ্যমন্ত্ৰীক যে আপুনি থমকি নৰ'ব, আপোনাৰ লগত আমি আছোঁ। আপুনি বাংলাদেশীক খেদা যি পন্থা হাতত লৈছে, যেনেকৈ আগুৱাই গৈছে, আমি আগতেও কৈছো, এতিয়া কৈছো, ভাল কামত সদায় অসমীয়া যুৱ মঞ্চৰ মুখ্যমন্ত্ৰীৰ লগত থাকিব, অসম চৰকাৰৰ লগত থাকিব, ভাৰত চৰকাৰৰ লগত থাকিব, আৰু বেয়া কামত আমি কোনোদিন কোনো চৰকাৰৰ লগত নাই, তাত আমি হৈ পৰো জমকাল। গতিকে আমি এটা কথা আমি আপোনালোকৰ যোগেদি ক'ব বিচাৰিছো মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে আপুনি অবৈধ যি বাংলাদেশে খেদা যি হাতত পন্থা লৈছিলে ধাৰাবাহিকভাৱে আমি চলাই যাওক। কাৰণ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভৱিষ্যতৰ কথা চিন্তা কৰি, অসমৰ জনগণৰ কথা চিন্তা কৰি যিভাগে আজি তেখেতে আগুৱাই গৈছে, আমি এটাই কথা ক'ব বিচাৰিছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, উই আৰ উইথ ইউ, আৰু আমি আপোনাৰ লগত আছো। আপুনি অসমৰ পৰা এটা এটাকে বাংলাদেশী খেদি শেষ কৰি পেলাওক। মিয়া মানে হৈছে ডকাইত, মিয়া মানে হৈছে চোৰ, মিয়া মানে হৈছে ড্ৰাগছ বেপাৰী। গতিকে আপোনালোকে দেখিছে বা অসমবাসী ৰাইজে আমি আজি ভুক্তভোগী যে আমাৰ লাখ লাখ হেক্টৰ আজি ভূমি আজি অবৈধ বাংলাদেশী আজি লৈ লৈছে, আমাৰ সত্ৰ মাটি লৈ লৈছে, আমাৰ নামঘৰ লৈ লৈছে, আমাৰ মন্দিৰ লৈ লৈছে। গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ প্ৰধানমন্ত্ৰীজীক আৰু আমাৰ মুখ্যমন্ত্ৰীক যে আপুনি থমকি নৰ'ব, আপোনাৰ লগত আমি আছোঁ। আপুনি বাংলাদেশীক খেদা যি পন্থা হাতত লৈছে, যেনেকৈ আগুৱাই গৈছে, আমি আগতেও কৈছো, এতিয়া কৈছো, ভাল কামত সদায় অসমীয়া যুৱ মঞ্চৰ মুখ্যমন্ত্ৰীৰ লগত থাকিব, অসম চৰকাৰৰ লগত থাকিব, ভাৰত চৰকাৰৰ লগত থাকিব, আৰু বেয়া কামত আমি কোনোদিন কোনো চৰকাৰৰ লগত নাই, তাত আমি হৈ পৰো জমকাল। গতিকে আমি এটা কথা আমি আপোনালোকৰ যোগেদি ক'ব বিচাৰিছো মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে আপুনি অবৈধ যি বাংলাদেশে খেদা যি হাতত পন্থা লৈছিলে ধাৰাবাহিকভাৱে আমি চলাই যাওক। কাৰণ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভৱিষ্যতৰ কথা চিন্তা কৰি, অসমৰ জনগণৰ কথা চিন্তা কৰি যিভাগে আজি তেখেতে আগুৱাই গৈছে, আমি এটাই কথা ক'ব বিচাৰিছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, উই আৰ উইথ ইউ, আৰু আমি আপোনাৰ লগত আছো। আপুনি অসমৰ পৰা এটা এটাকে বাংলাদেশী খেদি শেষ কৰি পেলাওক। মিয়া মানে হৈছে ডকাইত, মিয়া মানে হৈছে চোৰ, মিয়া মানে হৈছে ড্ৰাগছ বেপাৰী। গতিকে আপোনালোকে দেখিছে বা অসমবাসী ৰাইজে আমি আজি ভুক্তভোগী যে আমাৰ লাখ লাখ হেক্টৰ আজি ভূমি আজি অবৈধ বাংলাদেশী আজি লৈ লৈছে, আমাৰ সত্ৰ মাটি লৈ লৈছে, আমাৰ নামঘৰ লৈ লৈছে, আমাৰ মন্দিৰ লৈ লৈছে। গতিকে আমি এটাই কথা ক'ব বিচাৰিছোঁ প্ৰধানমন্ত্ৰীজীক আৰু আমাৰ মুখ্যমন্ত্ৰীক যে আপুনি থমকি নৰ'ব, আপোনাৰ লগত আমি আছোঁ। আপুনি বাংলাদেশীক খেদা যি পন্থা হাতত লৈছে, যেনেকৈ আগুৱাই গৈছে, আমি আগতেও কৈছো, এতিয়া কৈছো, ভাল কামত সদায় অসমীয়া যুৱ মঞ্চৰ মুখ্যমন্ত্ৰীৰ লগত থাকিব, অসম চৰকাৰৰ লগত থাকিব, ভাৰত চৰকাৰৰ লগত থাকিব, আৰু বেয়া কামত আমি কোনোদিন কোনো চৰকাৰৰ লগত নাই, তাত আমি হৈ পৰো জমকাল। গতিকে আমি এটা কথা আমি আপোনালোকৰ যোগেদি ক'ব বিচাৰিছো মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে আপুনি অবৈধ যি বাংলাদেশে খেদা যি হাতত পন্থা লৈছিলে ধাৰাবাহিকভাৱে আমি চলাই যাওক। কাৰণ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভৱিষ্যতৰ কথা চিন্তা কৰি, অসমৰ জনগণৰ কথা চিন্তা কৰি যিভাগে আজি তেখেতে আগুৱাই গৈছে, আমি এটাই কথা ক'ব বিচাৰিছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, উই আৰ উইথ ইউ, আৰু আমি আপোনাৰ লগত আছো। আপুনি অসমৰ পৰা এটা এটাকে বাংলাদেশী খেদি শেষ কৰি পেলাওক। মিয়া মানে হৈছে ডকাইত, মিয়া মানে হৈছে চোৰ, মিয়া মানে হৈছে ড্ৰাগছ বেপাৰী।
গতিকে আপোনালোকে দেখিছে বা অসমবাসী ৰাইজে আমি আজি ভুক্তভোগী যে আমাৰ লাখ লাখ হেক্টৰ আজি ভূমি আজি অবৈধ বাংলাদেশী আজি লৈ লৈছে, আমাৰ সত্ৰ মাটি লৈ লৈছে, আমাৰ নামঘৰ লৈ লৈছে, আমাৰ মন্দিৰ লৈ লৈছে। গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ প্ৰধানমন্ত্ৰীজীক আৰু আমাৰ মুখ্যমন্ত্ৰীক যে আপুনি থমকি নৰ'ব, আপোনাৰ লগত আমি আছোঁ। আপুনি বাংলাদেশীক খেদা যি পন্থা হাতত লৈছে, যেনেকৈ আগুৱাই গৈছে, আমি আগতেও কৈছো, এতিয়া কৈছো, ভাল কামত সদায় অসমীয়া যুৱ মঞ্চ মুখ্যমন্ত্ৰীৰ লগত থাকিব, অসম চৰকাৰৰ লগত থাকিব, ভাৰত চৰকাৰৰ লগত থাকিব, আৰু বেয়া কামত আমি কোনোদিন কোনো চৰকাৰৰ লগত নাই, তাত আমি হৈ পৰো জমকাল। গতিকে আমি এটা কথা আমি আপোনালোকৰ যোগেদি ক'ব বিচাৰিছো মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে আপুনি অবৈধ যি বাংলাদেশে খেদা যি হাতত পন্থা লৈছিলে ধাৰাবাহিকভাৱে আমি চলাই যাওক। কাৰণ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভৱিষ্যতৰ কথা চিন্তা কৰি, অসমৰ জনগণৰ কথা চিন্তা কৰি যিভাগে আজি তেখেতে আগুৱাই গৈছে, আমি এটাই কথা ক'ব বিচাৰিছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, উই আৰ উইথ ইউ, আৰু আমি আপোনাৰ লগত আছো। আপুনি অসমৰ পৰা এটা এটাকে বাংলাদেশী খেদি শেষ কৰি পেলাওক। মিয়া মানে হৈছে ডকাইত, মিয়া মানে হৈছে চোৰ, মিয়া মানে হৈছে ড্ৰাগছ বেপাৰী। গতিকে আপোনালোকে দেখিছে বা অসমবাসী ৰাইজে আমি আজি ভুক্তভোগী যে আমাৰ লাখ লাখ হেক্টৰ আজি ভূমি আজি অবৈধ বাংলাদেশী আজি লৈ লৈছে, আমাৰ সত্ৰ মাটি লৈ লৈছে, আমাৰ নামঘৰ লৈ লৈছে, আমাৰ মন্দিৰ লৈ লৈছে। গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ প্ৰধানমন্ত্ৰীজীক আৰু আমাৰ মুখ্যমন্ত্ৰীক যে আপুনি থমকি নৰ'ব, আপোনাৰ লগত আমি আছোঁ। আপুনি বাংলাদেশীক খেদা যি পন্থা হাতত লৈছে, যেনেকৈ আগুৱাই গৈছে, আমি আগতেও কৈছো, এতিয়া কৈছো, ভাল কামত সদায় অসমীয়া যুৱ মঞ্চ মুখ্যমন্ত্ৰীৰ লগত থাকিব, অসম চৰকাৰৰ লগত থাকিব, ভাৰত চৰকাৰৰ লগত থাকিব, আৰু বেয়া কামত আমি কোনোদিন কোনো চৰকাৰৰ লগত নাই, তাত আমি হৈ পৰো জমকাল। গতিকে আমি এটা কথা আমি আপোনালোকৰ যোগেদি ক'ব বিচাৰিছো মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে আপুনি অবৈধ যি বাংলাদেশে খেদা যি হাতত পন্থা লৈছিলে ধাৰাবাহিকভাৱে আমি চলাই যাওক।